আধুনিক চিকিৎসা পদ্ধতিক কিছু লোকে অবহেলা কৰি এই স্যাটেলাইটৰ যুগত নিজকে আধুনিক বুলি জাহিৰ কৰা কিছু লোকে ডাইনী নামৰ অন্ধবিশ্বাসৰ কবলৰ পৰা ওলাই আহিব পৰা নাই। এছামে ডাইনীৰ সন্দেহত বহু লোকক নানা শাস্তি প্ৰদান কৰি হাৰাশাস্তি কৰিছে। আন এছামে আকৌ ডাইনী নামত ষড়যন্ত্ৰ চলাই নিজৰ স্বাৰ্থ সিদ্ধিৰ বাবে নিৰীহ লোকক হত্যা কৰিছে। ৰাজ্য চৰকাৰৰ গৃহ বিভাগৰ তথ্য মতে যোৱা 2008 চনৰ পৰা 2013 চনৰ অক্টোবৰ মাহলৈকে ডাইনী সক্ৰান্তীয় ঘটনা সংঘটিত হৈছে প্ৰায় 81টা। আনহাতে এইসমূহ হত্যা তথা ঘটনাৰ উপৰিও বহু ঘটনাৰ কোনো বিশেষ তথ্য নাই। উল্লেখযোগ্য যে 2013 চনত মাজুলীৰ চিকাৰী গাঁৱত 38 জন নিৰীহ লোকক ডাইনী সজাই নিৰ্যাতন চলোৱা হৈছিল আৰু দেশৰ ভিতৰত ঘৃণনীয় ঘটনাক ৰাজ্য চৰকাৰৰ গৃহ বিভাগে বিশেষ গুৰুত্ব আৰোপ নকৰিলে। ইয়াৰ পৰা সেইটোৱে প্ৰতিপন্ন হয় যে গৃহ বিভাগে ঘটনাৰ গুৰুত্ব, ঘটনাৰ সংখ্যা তথা তথ্য সংগ্ৰহ আৰু প্ৰকাশত গাফিলতি কৰিছিল। সেই ক্ষেত্ৰত ৰাষ্ট্ৰীয় পৰ্যায়ৰ সামাজিক সংগঠন ব্ৰাদাৰ্ছৰ অচিফ প্ৰধান তথা সামাজিক কৰ্মী দিব্যজ্যোতি শইকীয়াই গুৰুত্বৰ অভিযোগ কৰে ৰাজ্যৰ সমাজ কল্যাণ বিভাগ, গৃহ বিভাগ, স্বাস্থ্য বিভাগ, শিক্ষা বিভাগৰ চৰম অৱহেলাত এই ঘটনাৰ জৰিয়তে নিৰ্যাতিত আৰু মৃত্যুবৰণৰ লোকৰ সংখ্যা অধিক হাৰত বৃদ্ধি হৈছে বুলি দিব্যজ্যোতি শইকীয়াই কয়। আমাৰ দাবী দুটা হ'ল যে অন্ধবিশ্বাস, ডাইনী সন্দেহ আৰু ষড়যন্ত্ৰৰ নামত বহু লোকক হত্যা কৰা হৈছে। তাৰ প্ৰতিবাদত আমি ইয়াত কাৰ্যসূচী ৰূপায়ণ কৰিছোঁ আৰু বিশেষকৈ ডাইনী সন্দেহ আৰু ষড়যন্ত্ৰ ৰোধ কৰাৰ বাবে চৰকাৰক আমি দাবী উত্থাপিত কৰি আহিছিলোঁ যে এখন আইন প্ৰয়োগ কৰিব লাগে, এখন কঠোৰ আইন বিধানসভাত পাছ কৰাব লাগে। মাননীয় মুখ্যমন্ত্ৰীয়ে কথা দিছিলে 2013 চনৰ পৰা, কিন্তু আজি পৰ্যন্ত এই আইনখন উত্থাপন কৰা হোৱা নাই। সেয়ে আমি দাবী উত্থাপন কৰিছোঁ ইয়াত যাতে অতি শীঘ্ৰে এখন কঠোৰ আইন অসমত বলবৎ কৰে আৰু ইয়াৰ লগতে সীমান্তত যি অৱস্থা হৈছে, অসমবাসীৰ যি অৱস্থা হৈছে, আমি সকলো ৰাজ্যৰ মাজত সমন্বয়, সম্প্ৰীতি, ভাতৃত্ববোধ বিচাৰোঁ, কিন্তু তথাপি আমি কওঁ যে ৰাজ্য চৰকাৰ উদাসীনতাৰ বাবে সীমান্তবাসীৰ আজি দুৰূহ অৱস্থা হৈছে আৰু গৃহ বিভাগ তথা আৰক্ষী প্ৰশাসনে আমাৰ এই সীমান্তবাসীৰ ওপৰত জঁপিয়াই পৰি অত্যাচাৰ কৰিছে। এই সকলোবিলাক ৰোধ কৰিব লাগে। সীমান্তত MLA বিলাকে মন কাণ দিব লাগে, কাম কৰিব লাগে। এই আমাৰ দাবী। ভিডিঅ' জাৰ্নেলিষ্ট সুশান্ত দাস, চেণ্টিনেল নিউজ, গুৱাহাটী।